ডিজিটেল সাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো একদম সৰু ৰাখিবলৈ চেষ্টা কৰিম, কিন্তু যিকেইটা আপোনালোকক মই ইনফৰমেশ্যন এই ভিডিঅ'টোত দিম, এই ইনফৰমেশ্যনকেইটা প্ৰত্যেকজন বেংকত একাউণ্ট থকা লোকৰ কাৰণে প্ৰয়োজনীয় হয়। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ধৰণৰ কিছুমান স্কেম আহিছে, যিবিলাক স্কেমৰ ওপৰত আমি কথা পতাটো প্ৰয়োজনীয় হয়। আপুনি যদি এই স্কেমবিলাকৰ বিষয়ে নাজানে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ বেংকৰ পৰা কেতিয়া কোনে পইচা লৈ গৈ যাব আপুনি গমেই নাপাব। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, বেংকত আমাৰ প্ৰত্যেকৰে একাউণ্ট থাকে। কিছুমানৰ ষ্টেট বেংকত আছে, কিছুমানৰ PNBত আছে, কিছুমানৰ ICICIত আছে, কিছুমানৰ IPB একাউণ্ট আছে। গতিকে যিকোনো একাউণ্ট এটা আপোনালোকৰ নিশ্চয় আছে। এতিয়া সেই একাউণ্টটো আপোনালোকে ছিকিউৰ কৰি ৰাখিবৰ কাৰণে বৰ্তমান আপোনালোকে কিছুমান প্ৰয়োজনীয় কাম কৰিব লাগিব। সেইসমূহ কাম যদি আপোনালোকে নকৰে বা এইবিলাক বস্তু যদি আপুনি ধ্যান নাৰাখে, আপোনাৰ একাউণ্টটো কেতিয়া কোনে লৈ গৈ যাব আপুনি গমেই নাপাব। বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা কিছুমান স্কেম আহিছে, যিবিলাক স্কেমৰ কথা আজিলৈকে আমি শুনাই নাছিলোঁ। সেই স্কেমবিলাক যে এনেকৈও হ'ব পাৰে, আপোনালোকে কথাটো গম পালেহে জানিব। এতিয়া চাওক, আজিকালি এটা নতুন স্কেম আহিছে। সেই স্কেমটো এনেকুৱা ধৰণৰ। প্ৰথমটো স্কেমৰ কথা কওঁ, যিটো হৈছে PM কিষাণ আঁচনিখনৰ লগত ৰিলেটেড স্কেম। এই স্কেমটোত কি হৈছে, যিসকল PM কিষাণৰ হিতাধিকাৰী হয় বা যিসকল নহয়ও, তেওঁলোকলৈ এটা এপ প্ৰেৰণ কৰা হয়, যিটো এপত লিখা থাকে PM কিষাণ APK বুলি। সেই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি দিয়াৰ লগে লগে আপোনাৰ পাৰ্চনেল যিবিলাক ইনফৰমেশ্যন, লগতে আপোনাৰ হোৱাটছআপ, ফেচবুক, ইনষ্টা, এই সকলোবিলাক লগালগ লগ আউট হৈ যায়। আৰু লগ আউট হোৱাৰ লগে লগে আপোনাৰ কণ্ট্ৰলটো নাইকিয়া হৈ যায়। যেতিয়ালৈকে আপুনি লগ ইন নকৰে, তেতিয়ালৈকে সেই কণ্ট্ৰলটো সিহঁতৰ হাতত থাকে। আৰু কেতিয়াবা লগ ইন কৰাৰ পাছতো কণ্ট্ৰলটো সিহঁতৰ হাততে থাকে, আৰু বেলেগলৈও এই এপ্লিকেশ্যনটো পঠিয়াই থাকে। আৰু কোনোবা চিনাকি মানুহে সেই এপ্লিকেশ্যনটো দিছে বুলি ইনষ্টল কৰি লয়, তাৰপাছত সম্পূৰ্ণ মোবাইলটো হেক হৈ যায়। গতিকে আপোনালোকলৈও যদি এনেকুৱা ধৰণৰ PM কিষাণ ৰিলেটেড কিবা APK আহে, আৰু আপুনি যদি PM কিষাণৰ হিতাধিকাৰী হয় বা নহয়ও, তেনেকুৱা ক্ষেত্ৰতো এনেকুৱা ধৰণৰ এপ্লিকেশ্যন কেতিয়াও ইনষ্টল নকৰিব। হোৱাটছআপত অটো ডাউনলোড যিটো অপশ্যন, এইটো সদায় অফ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ খেলিমেলি আপোনাৰ ফোনত হ'ব নোৱাৰে। বাই চান্স যদি আপুনি এপ্লিকেশ্যন ইনষ্টল কৰি ল'লে আৰু আপোনাৰ হোৱাটছআপ, ফেচবুকত যদি আপুনি পাছৱৰ্ড আপুনি যদি হোৱাটছআপ, ফেচবুক যদি লগ ইন কৰিব নোৱাৰা হ'ল, তেনেকুৱা ক্ষেত্ৰত পাছৱৰ্ডটো আপুনি ফৰগট কৰিব, নতুন পাছৱৰ্ড এটা আপুনি দি দিব। আৰু ফোনটো পাৰিলে আপুনি এবাৰ ৰিছেট কৰাই ল'ব, যাতে কোনো ধৰণৰ আপোনাৰ ৰিস্ক নাথাকে। কাৰণ আমি সকলোৱে গুগল পে', ফোনপে', পে'টিএম এনেকুৱা ধৰণৰ এপ্লিকেশ্যন ইউজ কৰোঁ। বেংক একাউণ্ট আমাৰ লগ ইন থাকে। গতিকে কোনো ধৰণৰ ৰিস্ক নাথাকিবৰ কাৰণে আপোনালোকে নিশ্চয় সেই উপায়টো অৱলম্বন কৰিব। ছেকেণ্ডটো যিটো বৰ্তমান স্কেম চলি আছে মাৰ্কেটত, সেইটো হৈছে হোৱাটছআপত ফটো স্কেম। আপোনাৰ হোৱাটছআপলৈ কোনোবাই এখন ফটো দিব, সেই ফটোখন আপুনি যদি ডাউনলোড কৰে, আপোনাৰ একাউণ্টৰ পৰা আটাইকেইটা পইচা নাইকিয়া হৈ যাব। ভাবি চাওক, আপুনি লিংকতো ক্লিক কৰিব নালাগে, আপুনি কিহবা লিংকত ক্লিক কৰি কিবা আপোনালোকে OTPও দিব নালাগে। কেৱল ফটো এখন আপুনি যদি ডাউনলোড কৰি দিয়ে, আপোনাৰ একাউণ্টৰ পৰা পইচা নাইকিয়া হৈ যাব। এনেকুৱা ধৰণৰ বৰ্তমান স্কেম চলি আছে, যিবিলাক স্কেমত কি হয়, এখন ফটো দিয়া হয়, তলত লিখি দিয়ে যে এই ব্যক্তিজনক চিনি পায়নে বুলি। অচিনাকি নম্বৰ এটাৰ পৰা আপোনালৈ মেছেজ আহিব, আৰু আপুনি যদি ফটোখনত ক্লিক কৰি দিয়ে, সেই ফটোখন বহুত MB ফটো হয়, কেতিয়াবা ভিডিঅ' আহিব পাৰে, কেতিয়াবা ফটো আহিব পাৰে। সেই ফটোখনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত অট'মেটিকলি এনেকুৱা এটা এপ্লিকেশ্যন ইনষ্টল হৈ যাব, যিটো এপ্লিকেশ্যনৰ জৰিয়তে সেই হেকাৰবিলাক আপোনাক কণ্ট্ৰল কৰি থাকিব পাৰিব। আৰু তাৰপাছত আপোনাৰ একাউণ্ট হওক, আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন হওক, এইবিলাক সিহঁতি লৈ গুচি যাব, আৰু আপুনি গমেই নাপাব। সেইকাৰণে হোৱাটছআপত আপুনি অটো ডাউনলোড অপশ্যনটো অফ কৰি ৰাখিব। অচিনাকি মানুহে ফটো, মেছেজ দিলে এইবিলাক আপোনালোকে অতি সহজতে চেক নকৰিব। কিবা লিংক দিলেতো আপোনালোকে ভুলতো ক্লিক নকৰিবই। লিংকটো পাৰিলে কপি কৰি আপুনি গুগলত গৈ বহুতবিলাক এনেকুৱা ধৰি লওক লিংক চেকাৰ ৱেবছাইট আছে, যিবিলাকত গৈ মেলি আপুনি লিংকটো চেক কৰিবগৈ যে এইটো ৰিয়েল নে ফেক লিংক হয়, কিবা ইয়াত মেলৱেৰ আছে নেকি, এইবিলাক চেক কৰিহে আপোনালোকে আপোনাৰ যিটো লিংক আছে সেই লিংকটো আপোনালোকে অ'পেন কৰিব। সেইটো কথা আপোনালোকে সদায় মনত ৰাখিব লাগে। সেইটো হৈছে, কেতিয়াও অচিনাকি ব্যক্তিক আপোনালোকে OTP শ্বেয়াৰ নকৰিব। কোনোবা যদি অচিনাকি ব্যক্তি আপোনালৈ ফোন কৰি কয় যে আপোনাৰ বেংকৰ KYC শেষ হৈছে, আপোনাৰ বেংকৰ KYC আজি নকৰিলে আপোনাৰ একাউণ্টটো বন্ধ কৰি দিয়া হ'ব পাৰ্মানেণ্টলি, এনেকুৱা ধৰণৰ যদি কোনোবাই মেছেজ কল কৰে, আপোনালোকে লগালগ সেই ফোনটো কাটি দিব। কাৰণ বেংকে কেতিয়াও আপোনাক এনেকুৱা ধৰণৰ মেছেজ নকৰে, কেতিয়াও আপোনাক ফোন কৰি নকয় যে KYC কৰক। আপোনালৈ মেছেজ আহিব পাৰে, আৰু মেছেজটোত লিখাই থাকে যে আপুনি ব্ৰাঞ্চলৈ গৈ KYC কৰক বুলি। যদি আপোনালৈ কিবা লিংক আহে, লিংকত ক্লিক কৰি কেতিয়াও KYC নকৰিব। তেনেকুৱা ক্ষেত্ৰত আপোনালোক সমস্যাত পৰিব পাৰে। গতিকে এই যিবিলাক টিপছ আছে, এইবিলাক আপোনালোকে ফ'ল' কৰাটো বহুত বেছি প্ৰয়োজনীয় হয় বৰ্তমান আপুনি এনেকুৱা ধৰণৰ স্কেমবিলাকৰ পৰা নিজকে বচাই ৰাখিবৰ কাৰণে। শেষৰ যিটো টিপছ আপোনালোকক দিম, এইটো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয়। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে কিছুমান মানুহে আপোনালৈ ফোন কৰিব পাৰে, আৰু ফোন কৰি আপোনাক ক'ব পাৰে যে আপোনাৰ যিটো পেন কাৰ্ড আছে, পেন 2.0 বৰ্তমান আপডেট ফ্ৰীতে হৈ আছে। গতিকে আপুনি যদি আপডেট কৰাব বিচাৰে, সোনকালে আমি এটা লিংক দিম, সেই লিংকটোত ক্লিক কৰি আমাক OTP শ্বেয়াৰ কৰি দিয়ক, আপোনালৈ আমি পেন কাৰ্ড পঠিয়াই দিম। বা মেইলত আপোনালৈ মেইল আহিব পাৰে যে পেন কাৰ্ড ডাউনলোড
হৈ আছে ফ্ৰীতে পেন 2.0 নামত লিংকটোত ক্লিক কৰি আপুনি আপোনাৰ পেন কাৰ্ডটো ডাউনলোড কৰি লওক এনেকুৱা ধৰণৰ লিংকত কেতিয়াও ক্লিক নকৰিব যদি কেনেবাকৈ আপুনি ভুলবশতঃ ক্লিক কৰি দিয়ে সেই লিংকসমূহত আপোনাৰ বেংক একাউণ্ট লগতে আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন 1 ছেকেণ্ডত খালী হৈ যাব গতিকে এই যিকেইটা মই আপোনাক টিপছ দিলোঁ এইকেইটা আপোনালোকে বেলেগৰ লগতো শ্বেয়াৰ কৰিব যাতে সকলোৱে ইনফৰমেশ্যনটো লাভ কৰে আৰু আপোনাৰ ঘৰৰ পৰিয়ালৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইনফৰমেশ্যনটো লাভ কৰে আহিবলগীয়া সময়ত আৰু এনেকুৱা ধৰণৰ মই টিপছ এণ্ড ট্ৰিক্সৰ ভিডিঅ' লৈ আনিম যিবিলাকত আপোনালোকক মই আৰু ইয়াতকৈ ভাল আপোনালোকক মই ইনফৰমেশ্যন দিম গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ